এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে কি নতুন ক্লাছলৈকে স্বাগতম জনাইছো বহু দিনৰ মূৰত আমাৰ এই সিৰিজটো ষ্টাৰ্ট হ'বলৈ গৈ আছে মাজতে আমাৰ সিৰিজটো অকমান ড্ৰপ হৈছিলে তাৰ ৰিজনটো বেলেগ একো নাছিলে অকমান মোৰ হেল্থ ভাল নাছিলে তাৰ কাৰণে কৰিব পৰা নাছিলো আৰু মাজতে বহুত কেইটা এক্সামো আছিলে তো সেইকেইটা এক্সামৰ আমাৰ ক্লাছ চলি আছিলে তো সেইকাৰণে অকনমান এইটো আমাৰ ষ্টপ কৰা গৈছিলে কিন্তু এতিয়া আকৌ ৰিজিউম হৈছে এইটো ক্লাছ আৰু এইটো ক্লাছ আকৌ ষ্টাৰ্ট হ'ব অলৰেডি যিসকলে এই ক্লাছটো চাই আহিছে সিহঁতে গমেই পাইছে চাগে এই টিএনখন দেখি পেলাই যে আমাৰ সম্পূৰ্ণ গণিত বুলি যিখন আসাম পুলিচৰ এটা চিডিউল ষ্টাৰ্ট কৰা হৈছে ইয়াতে আমি গোটেইখিনি মেথছৰ টপিক বিলাকে সৰু সৰু টপিক বিলাক বহুত বেছি ডিটেইলত আমি এটা এটা ভিডিঅ'ত আলোচনা কৰি গৈ আছো আমি অলৰেডি দুটা চেপ্টাৰ কমপ্লিটলি খতম কৰিছো আৰু থাৰ্ড চেপ্টাৰটো আমি ইয়াতে পঢ়ি আছিলো আমি যদি কওঁ এই ক্লাছখিনি কাৰ কাৰণে ইম্পৰ্টেণ্ট তো অবভিয়াছলি আসাম পুলিচ এছআই কনষ্টেবল সবৰে কাৰণে ইম্পৰ্টেণ্ট লগতে ৰিসেন্টলি আৰু এটা ৰিক্ৰুটমেন্ট আমাৰ নটিফিকেশন এটা ওলাইছে তাত আমাৰ আসাম ফৰেষ্টৰো আছে ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্টৰ কনষ্টেবল হওক এই গোটেইখিনিৰ কাৰণেও এই ক্লাছখিনিয়ে সাফিচিয়েন্ট হ'ব ঠিক আছে কাৰণ সকলোৱে হয়তো জানাই ফৰেষ্টাৰ গ্ৰেড 1 এছআই এই গোটেইবিলাকৰ এক্সামৰ ষ্টেণ্ডাৰ্ড অলমোষ্ট সিমিলাৰ অলমোষ্ট নহয় এক্স্যাক্টলি সিমিলাৰ বুলি ক'লেও ভুল নহয় তো সেইকাৰণে আমি দুইটা এক্সামৰ কাৰণে একেখিনি ধৰণৰ কথা পঢ়িলেও আমাৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰম্ভ কৰিছো ক্লাছটো আৰু যিসকলে গম নাপায় যে এইটো কি হয় কি হঠাৎ এটা ক্লাছ লৈ আনিলে হঠাৎ ক'ৰ পৰা আৰম্ভ হৈছে বস্তুখিনি মই সিহঁতক ক'ব বিচাৰো যে আমি অলৰেডি দুটা চেপ্টাৰ কমপ্লিট কৰিছো লাষ্ট ক্লাছত আমি এই টাইম এণ্ড ৱৰ্কৰ টাইপ 1 যিটো আছিলে সেইটো কমপ্লিট কৰিছো ওকে আৰু যদি মই কওঁ যে এই ভিডিঅ'ছখিনি ক'ত পাবা তোমালোকে তো তাৰে লোকেশনটো হৈছে এইটো তোমালোকে সাৰ্চ কৰিব লাগে কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ और তোমালোকে কি সার্চ কৰিব পাৰিবা এটো লিখা আছে ন কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ তো এইখন টিএন আহিলে গম পাবা যে এইটো ক্লাছ আৰু ইয়াতে যদি তোমালোকক ডাইৰেক্টলি লাগে তোমালোকে ইকুহিপাত ইউটিউব চেনেলটো obviously গম পোৱাই ইয়াতে ভিডিঅ চাই আছা তো ইকুহিপাত ইউটিউব চেনেলটো গৈ পেলাই প্লেলিষ্ট সেকশনত যাবা প্লেলিষ্ট বনোৱা আছে খুব ধুনীয়াকৈ তো প্লেলিষ্ট সেকশনত গৈ পেলাই দেখিবা কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ বুলি এখন প্লেলিষ্ট আছে তাতে তোমালোকে বহুত কেইটা ভিডিঅ দেখিবা বৰ্তমান আজিৰ এই ক্লাছটো 17 নম্বৰ ক্লাছ হ'ব মই এইটো কথা এই কাৰণে মেনশন কৰিছো কাৰণ এনেকুৱা নাভাবিবা যে হঠাৎ কিবা আৰম্ভ হৈছে হঠাৎ আৰম্ভ হোৱা এইটো বস্তু নহয় এইটো আমি বহুত দিন আগৰ পৰা আৰম্ভ কৰা এটা বস্তু হয় 17টা ক্লাছ অলৰেডি কমপ্লিট হৈছে আৰু আগন্তুক এনেকুৱা ক্লাছ আহিয়ে থাকিব এতিয়া কথাটো হ'ল কি নতুন ক্লাছ আহিলে কেনেকৈ গম পাম তাৰ কাৰণে মই তোমালোকৰ কাৰণে অপচন ৰাখিছো তোমালোকে ডেসক্ৰিপচনত এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক পাবা সেই হোৱাটসঅ্যাপ গ্ৰুপটো তোমালোকে জয়েন কৰি ৰাখা তাতেই মই যিমানটা ক্লাছ হয় ন ইয়াতে যিমান কেইটা ক্লাছ আজিলৈকে হৈছে গোটেইখিনি লিংক কেইটা মই শ্বেয়াৰ কৰি আহিছো আৰু আগন্তুক যিমানখিনি ক্লাছ হ'ব গোটেইখিনি লিংক কেইটা তাত শ্বেয়াৰ কৰিম আৰু তাত মই তোমালোকৰ লগত ডিসকাশনো কৰিম মেথছত কেনেকুৱা পঢ়িলে ভাল হয় যদি তোমালোকৰ বেছিয়ে উইকনেছ আছে যদি তোমালোকে পাৰ্সোনালি কিবা সুধিব বিচৰা সেইফালেও তোমালোকে সুধিব পাৰিবা তোমালোকে জাস্ট হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি ৰাখিলে হ'ল মই এতিয়ালৈকে হোৱাটসঅ্যাপ গ্ৰুপটোত মেছেজ কৰিব পৰাটো অন কৰা নাই যিমানখিনি ষ্টুডেন্ট আছে সকলোৱে বৰ্তমানৰ কাৰণে জাস্ট জয়েন হৈ আছে কেইদিনৰ পাছতে আমি সেইটো মেছেজ কৰিব পৰা অপচনটো অন কৰি দিম সো তোমালোকে ওপেনলি তাত মেছেজ কৰিব পৰা ডিসকাশন কৰিব পৰা গোটেইখিনি কথা ঠিক আছে আৰম্ভ কৰিছো আজিৰ ক্লাছটো আমাৰ টাইম এণ্ড ৱৰ্কৰ দ্বিতীয়টো টাইপৰ কোৱেশ্চন আমি ডিসকাশন কৰিম দ্বিতীয়টো টাইপ মানে কি হয় যিসকলে অলৰেডি চাই আছিলে সিহঁতৰ কাৰণে ইজি হ'ব যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে সিহঁতক ৰিকুৱেষ্ট কৰিছো সকলোৱে গৈ পেলাই কমপ্লিট মেথছৰ একদম ষ্টাৰ্টিংৰ পৰা চোৱা আৰম্ভ কৰা একদম ষ্টাৰ্টিং প্ৰথম ভিডিঅ'টোৰ পৰা চোৱা আৰম্ভ কৰা তোমালোকে এটা ট্ৰাইটো কৰা ন ট্ৰাই এটা কৰা তাৰপিছত যদি তোমালোকৰ ভাল নালাগে তাৰপিছত তোমালোকে স্কিপ কৰিব পাৰা মোৰ হিচাপত তোমালোকে ইয়াৰে ভিডিঅ চোৱাৰ পিছত বুজি নোপোৱাৰ কোনো কাৰণ নাথাকে আমি একদম বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিছো ইয়াতকৈ বেসিক আৰু সম্ভৱ নহয় যিমানখিনি সম্ভৱ সেই বেসিকৰ পৰা আৰম্ভ কৰা হৈছে তো মোৰ হিচাপত কোনো এজন এনেকুৱা ষ্টুডেন্ট নাথাকে যোনে বুজি নাপাব যদি বুজি নোপোৱা কিবা থাকে obviously WhatsApp গ্ৰুপটো আছেই আমি নেক্সট আকৌ তাত ডিসকাশন কৰিয়ে লম ঠিক আছে আৰম্ভ কৰিছো আজিৰ ক্লাছৰ আৰু ইয়াতে আমি আৰম্ভ কৰিম টাইম এণ্ড ৱৰ্কৰ টাইপ 2 ৰ যিখিনি কোৱেশ্চন আছে সেইখিনি মই অলৰেডি মেনশন কৰাৰ নিচিনা হয় যে টাইম এণ্ড ৱৰ্কত মেইনলি দুটা টাইপৰ কোৱেশ্চন থাকে প্ৰথম যিটো টাইপৰ কোৱেশ্চন তাৰ আমাক কি কয় তাৰ আমাক কয় যে এ এটা কাম কৰিছে ইমান দিনত বি এটা কাম কৰিছে ইমান দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব মানে এইটো কোৱেশ্চনৰ যদি প্যাটাৰ্নটো বুজিবলৈ যাও ন ইয়াতে আমাক স্পেসিফিক এজন মানুহৰ নাম কয় আমাক কয় অনিলে এটা কাম কৰিছে আৰু বিমানে এটা কাম কৰিছে আলটিমেটলি স্পেসিফিক মানুহ অনিলে কাম কৰিছে বিমানে কাম কৰিছে যেতিয়া এক্সামত স্পেসিফিক মানুহৰ কথা কব সেইটো আমাৰ হৈ যাব টাইপ 1 আৰু টাইপ 1 তো এনেকুৱা নহয় যে টাইপ 1 ৰ এটাই কোৱেশ্চন আছে টাইপ 1 ত বহুত কেইটা কোৱেশ্চন আছে এইকেইটা ওয়ার্কিং টুগেদার কনসেপ্টৰ কোৱেশ্চন আছে লেফট কনসেপ্টৰ কোৱেশ্চন আছে জয়েন্ট কনসেপ্টৰ কোৱেশ্চন আছে অল্টাৰনেটিভ ডেজৰ কোৱেশ্চন আছে আৰু লগতে স্যালাৰি বেস কোৱেশ্চন আছে এই গোটেই কেইটা কোৱেশ্চন আমি খতম কৰি আহিছো সকলোকে সেইকাৰণে কৈ থৈছো ন মানে এনেকুৱা নহয় যে আজিৰ ভিডিঅটো চালে সাফিচিয়েন্ট হ'ব নহয় obviously আজিৰ ভিডিঅটো চালেও তোমালোকে বুজি পাবা তোমালোকে কি বুজিবা যে টাইপ 1 এইটো হয় ন টাইপ 2 কোৱেশ্চন খিনি কেনেকুৱা হয় কিন্তু তোমালোকে যদি আগৰ কেইটা চোৱা ন এইখিনি বুজি পাবা ইয়াৰ আগত এলসিএম আৰু এইচসিএফ আমি পঢ়িছো সেইটো চেপ্টাৰ বুজি পাবা তাৰ আগত আমি নম্বৰ সিস্টেম পঢ়িছো নম্বৰ সিস্টেমত তোমালোকে খুব ধুনীয়াকৈ বুজি পাবা
খুব ইম্পৰ্টেণ্ট চেপ্টাৰ হয় দেই। মই প্ৰথমতে আগত একদম ষ্টাৰ্টিঙত যিটো ইন্ট্ৰডাকশ্যন ক্লাছ আছিলে, একদম ষ্টাৰ্টিঙৰ ক্লাছটো তোমালোকে চালে দেখিবা, কৈছিলো যে আমাৰ মেথছৰ ন এনেইতো বহুত চেপ্টাৰ আছে, কিন্তু তাৰ ভিতৰত ইম্পৰ্টেণ্ট চেপ্টাৰ কিছুমানহে আছে, বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ নাই। বাৰু আজি বেছি এইখিনি কথা নকওঁ, কাৰণ অলৰেডি এইখিনি কথা কোৱা আছে। তো টাইপ কুৱেশ্যন খিনি কেনেকুৱা হয়, ইয়াতে স্পেচিফিক মানুহৰ কথা নকয়। আমাক যেনেকৈ টাইপ 1ত কয় যে অনিলে এটা কাম কৰিছে, বিমানে এটা কাম কৰিছে, এ এটা কাম কৰিছে, বি এটা কাম কৰিছে, এক্স এটা কাম কৰিছে, ৱাই এটা কাম কৰিছে, তেনেকুৱা ধৰণৰ কথা টাইপ 2ত আমাক নকয়। ইয়াতে আমাক কব 10 boys can complete a work, 15 girls can complete a work, 15 men can complete a work। মানে ইয়াতে এটা গ্ৰুপ অফ পিপলৰ কথা কব। এতিয়ালৈকে আমাক কৈ আছিলে এজন স্পেচিফিক মানুহ, মানে মই এটা কাম কিমান দিনত কৰিম। এতিয়া আমাক কব 10জন মানুহে এটা কাম কিমান দিনত কৰিব। ডিফাৰেন্সটো বুজি পাই আছা? এতিয়ালৈকে আমি যিখিনি পঢ়ি আছিলো তাত স্পেচিফিক মানুহ এজনৰ কথা কৈছিলে। এতিয়া যিটো পঢ়িব গৈছো তাত কি কব, তাত স্পেচিফিক এজন মানুহৰ কথা নকয়, 10জন মানুহ, 15জনী ছোৱালী, 20জন পুৰুষ। পইণ্টটো বুজি পাই আছা? তো ইয়াতে এটা গ্ৰুপৰ কথা কব। তো টাইপ 2ৰ কুৱেশ্যনৰ চিনাকি বা আমি কেনেকৈ আইডেন্টিফাই কৰিম যে এইটো টাইপ 2 কুৱেশ্যন, তো তাৰ কাৰণে আমাৰ সকলোতকৈ ডাঙৰ টেকনিকটো আমাৰ কি হয়, সেইটো হৈছে কি, গ্ৰুপ অফ পিপল। তো গ্ৰুপ অফ পিপল বুলি তোমালোকে মনত ৰাখিবা, গ্ৰুপ অফ পিপল। এনেকুৱা গ্ৰুপ অফ পিপল। তো আমাক যেতিয়া এক্সামত কুৱেশ্যন দিব, য'ত আমাক যদি কৈছে যে 10জন ল'ৰাই কাম কৰি আছে, that means এটা গ্ৰুপ। ঠিক আছে, থাকিব মনত? অকে, তো টাইপ 2 আমি গম পালো যে আমাৰ গ্ৰুপ অফ পিপলৰ কথা কব। ইয়াৰে কুৱেশ্যনৰ ফালে আহিছো। কুৱেশ্যন কেনেকুৱা হয়, কুৱেশ্যনৰ আগতে এটা কাম কৰো, এইটো শ্লাইডত এটা ফৰ্মুলা এটা লিখি লওঁ, বেছিক খিনি শিকি লওঁ, তাৰপিছত আমি কুৱেশ্যনৰ ফালে যাম। টাইপ 2ৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি এটা ডিফাৰেণ্ট ফৰ্মুলা এটা ইউজ কৰো। কি হয় ডিফাৰেণ্ট ফৰ্মুলাটো? ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা, সকলোৱে হয়তো MDH মছলাৰ নাম নিশ্চয় শুনিছা, হয়নে? তো আমি ইয়াতে কি কৰিম, MDH লিখিম, M1D1H1, এইটো দিছে 111, M1D1H1 ডিভাইডেড বাই আহিব W1 আৰু R1, হ'ল M1D1H1 ডিভাইডেড বাই W1 আৰু R1। MDH মছলা বুলি মনত ৰাখিব পাৰা, MDH W1 R1 is equal আহিব M2 D2 H2 W2 R2, হৈ গ'ল। এইটোৱে ফৰ্মুলা। M মানে কি হয়, তো M মানে মনত ৰাখিবা, M মানে হৈছে মানুহ, মেন। এফিচিয়েঞ্চি বুলি ক'ব পাৰি, কিন্তু মেন বুলি বৰ্তমানৰ কাৰণে মনত ৰাখা। ডি মানে হৈছে ডে, ডি মানে কি, কিমান দিন লাগিব। এইচ মানে হৈছে আৰ, মানে কিমান ঘন্টা লাগিব। তাৰপাছত ডাব্লিউ মানে হৈছে ৱৰ্ক, মানে কিমান কাম আছে, কিমান কাম আছে। আৰু আৰ মানে হৈছে ৰুপিজ, আৰ মানে কি হয়, ৰুপিজ। এইখিনি হৈ গ'ল আমাৰ ইয়াৰে যিকেইটা টাৰ্ম ইউজ কৰিছো সেইকেইটাৰ মিনিং। আমি এম মানে কি মনত ৰাখিম, এম মানে হৈছে মানুহ, ডি মানে হৈছে দিন, এইচ মানে হৈছে আৰ, ডাব্লিউ মানে ৱৰ্ক, এণ্ড আৰ মানে হৈছে ৰুপি। তো এইটোৱে হৈ গ'ল আমাৰ ফৰ্মুলা MDH, MDH চলাৰ নামেৰে মনত ৰাখিবা, MDH, M1D1H1 W1R1। ইয়াতে 1 আছে, ইয়াতে 2 আছে, বেলেগ একো নাই। ঠিক আছে, এইটোৱে হৈ গ'ল আমাৰ MDH ফৰ্মুলা। আৰু এই ফৰ্মুলাটো ইউজ কৰিয়ে আমি টাইপ 2ৰ টাইম এণ্ড ৱৰ্কৰ টাইপ 2ৰ প্ৰতিটো কুৱেশ্যনে, যিমানটা কুৱেশ্যন আছে চব সলভ কৰিম। এটা কুৱেশ্যন এনেকুৱা নাথাকিব যিটো কুৱেশ্যন আমি বুজি নাপাম, এটা কুৱেশ্যন এনেকুৱা নাথাকিব যিটো কুৱেশ্যন আমি কৰিব নোৱাৰিম। মই ইয়াতে আৰু অলপমান ক্লিয়াৰিটি দিব বিচাৰো, টাইপ 2ৰ যিটো কুৱেশ্যন আছে, যিটো কুৱেশ্যন আজি আমি শিকিব গৈ আছো, তাৰ আকৌ দুটা ভাগ আছে, তাৰ আকৌ দুটা টাইপৰ কুৱেশ্যন আছে। মানে টাইপৰ ভিতৰতো টাইপ। ঠিক আছে, বাহিৰে আমি বহুত বস্তু বনাব পাৰো ন, বাহিৰে বহুত বস্তু বনাব পাৰো। তাৰে ভিতৰত এটা আছে, চাপোজ আমি বিচনী বব পাৰো। এটা কি হয়, আমি এটা দুকলি বনাব পাৰো, বস্তু ঘৰুৱা যে আমি বনাও, তো তেনেকুৱা আমি এটা শৰাই এটা বনাব পাৰো। তো আল্টিমেটলি কি হয়, বেলেগ বেলেগ বস্তু বহুত থাকিব। ইয়াতেও তেনেকুৱা টাইপ 2ৰ ভিতৰত আকৌ দুটা টাইপৰ কুৱেশ্যন আছে। তো সেইকাৰণে আমি আজিৰ ক্লাছত টাইপ 2ৰ প্ৰথমটো আলোচনা কৰিম। ইয়াৰ নেক্সট যিটো পাৰ্ট আপলোড হ'ব, নেক্সট যিটো ক্লাছ আহিব, তাত আমি টাইপ 2ৰ ছেকেণ্ড টাইপটো আলোচনা কৰিম। ঠিক আছে, অকে। তো মই ইয়াতে মেনশ্যন কৰিলো যে আমাৰ ফৰ্মুলা আহিব এটা, অকণমান গোটেইখিনি সামাৰাইজ কৰি দিছো। মই আলোচনা কৰি আছিলো টাইম এণ্ড ৱৰ্কৰ টাইপ 2ৰ কুৱেশ্যন। টাইম এণ্ড ৱৰ্কৰ টাইপ 2ৰ কুৱেশ্যন কেনেকুৱা, আইডেন্টিফাই কেনেকৈ কৰিম, তাৰ কাৰণে আমি চাব লাগে কুৱেশ্যনত কি কৈছে। কুৱেশ্যনত যদি কৈছে 10জন ল'ৰাই কিবা কাম কৰিছে, মানে কি হয়, ইনষ্টেন্টলি গম পাই গলো 10জন ল'ৰা বুলি কৈছে ন, গ্ৰুপ অফ পিপল, বহুত কেইজন মানুহ আছে, মানে টাইপ 2 কুৱেশ্যন। সেইখিনিয়ে সাফিচিয়েন্ট। 20জন পুৰুষ, 50জনী মহিলা, মানে কি, গ্ৰুপ অফ পিপল, মানে টাইপ 2।
টাইপ 2 ৰ ভিতৰত কোন দুটা টাইপৰ কুৱেশ্যন আছে সেইটো কেনেকৈ আইডেন্টিফাই কৰিম এতিয়া সেইটোৰ ফালে আলোচনা কৰাৰ আগতে এইটো ফৰ্মুলা এই ফৰ্মুলাটো আমাৰ ইয়াতে ইউজ হ'ব আৰু এই ফৰ্মুলাটো আমি যদি সকলোৱে মনত ৰাখো আমাৰ কাৰণে টাইম এণ্ড ৱৰ্কৰ যিটো টাইপ 2 ৰ কুৱেশ্যন আছে সেইটো কুৱেশ্যন আমি প্ৰতিটো কুৱেশ্যনে সলভ কৰিব পাৰিম আমাৰ কোনো চিন্তাৰ বিষয় নাই আমি জাস্ট জানিব লাগে MDH M1 D1 H1 W1 R1 is equal M2 D2 H2 divided by W2 R2 হৈ গ'ল ফৰ্মুলা ওকে এতিয়া নেক্সট আগবাঢ়িছো কেনেকুৱা টাইপৰ কুৱেশ্যন আছে তাৰ আগতে মই মেনশ্যন কৰি দিছো যদি কোনোবাই মেথছত বেছিয়ে উইক এনেকুৱা উইক মানে মেথছ দেখিলে মূৰটো ঘূৰাই দিয়ে টোপনি আহি যায় যদি তেনেকুৱা হৈ আছে ন তেতিয়াহ'লে তোমালোকে অবভিয়াছলি ইয়াতে মেথছৰ এটা বেটছ আমাৰ চলি আছে এডিআৰই আনবিটেবল যদিও হয় এইটো গ্ৰেড 3 এক্সামৰ কাৰণে সাফিচিয়েন্ট হয় তোমালোকে যিকোনো এক্সাম প্ৰিপেয়াৰ কৰি আছা এসআই হওক বা যিকোনো ফৰেষ্টাৰ গ্ৰেড 1 হওক আৰু যিকোনো বেলেগ বেলেগ এক্সামো যদি প্ৰিপেয়াৰ কৰি আছা তোমালোকে মেথছৰ কাৰণে এই বেটছটো জইন কৰিব পাৰিবা ইয়াতে আমাৰ অকল মেথছৰ ক্লাছ হয় দেই ইয়াতে কমপ্লিমেন্টাৰী আমাৰ ৰিজনিঙৰ ক্লাছ হ'ব কেইটামান নহয় ৰিজনিঙৰ গোটেইখিনি পোৰ্চন কভাৰ কৰা হ'ব কিন্তু মেইনলি মেথছৰ হয় ইয়াতে মেথছৰ যিমানখিনি বেচিক্সৰ পৰা শিকাব লগা আছে যিমানখিনি হাই লেভেললৈকে শিকাব লগা আছে গোটেইখিনি ক্লাছ বৰ্তমান চলি আছে তো যদি তোমালোকে জইন কৰিব বিচাৰা জইন কৰিব পাৰিবা ডেসক্ৰিপচনত লিংক পাই যাবা আদাৰৱাইজ তোমালোকে স্ক্ৰিনৰ ওপৰত কন্টেক্ট নাম্বাৰ আহি আছে তাক কন্টেক্ট কৰিলেও এইবিলাক খবৰ পাই যাবা আনবিটেবল বুলি ক'লেই হ'ল তোমালোকে বুজাই দিব যে কেনেকুৱা হয় কি হয় গোটেইখিনি কথাখিনি ওকে তো এতিয়া আহিছো আমাৰ কুৱেশ্যনৰ ফালে মই কৈছো টাইম এণ্ড ৱৰ্কৰ টাইপ 2 কুৱেশ্যন তাতে মই এটা ফৰ্মুলা তোমালোকক মেনশ্যন কৰিলো মই কৈছো যে টাইপ 2 আকৌ দুটা টাইপৰ কুৱেশ্যন আছে কেনেকুৱা দুটা টাইপৰ ভালদৰে চাবা দেই তো টাইপ 2 ৰ ভিতৰত চাবা এটা কুৱেশ্যন কেনেকুৱা হয় এটা কুৱেশ্যন আছে য'ত আমাক কয় যে 20 জন ল'ৰাই এটা কাম কৰিছে 21 দিনত 21 ডেজত ঠিক আছে আমাক কুৱেশ্যন কৰিছে 14 জন ল'ৰাই সেই কামটো কিমান দিনত কৰিব 20 জন ল'ৰাই এটা কাম কৰিছে 21 দিনত 14 জন ল'ৰাই কিমান দিনত কাম কৰিব তো ইয়াতে তোমালোকে ক্লিয়াৰলি দেখা পাই আছা ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কি দিয়া আছে আমাক গ্ৰুপ অফ পিপল দিয়া আছে বহুত কেইজন মানুহৰ কথা কৈছে 20 জন ল'ৰা মানে গ্ৰুপ ন এটা 14 জন ল'ৰা মানে গ্ৰুপৰ কথা কৈছে মানে আমি বুজি পাই গৈছো কি হয় এইটো টাইপ 2 কুৱেশ্যন ঠিক আছে তো টাইপ 2 ৰ ভিতৰত আকৌ দুটা থকা বুলি কৈছো ন এইটো হৈ গ'ল টাইপ 2 ৰ প্ৰথম কুৱেশ্যন টাইপ 2 ৰ এইটো প্ৰথম কুৱেশ্যন এতিয়া দ্বিতীয় কুৱেশ্যনটো ভালে আহিছে দ্বিতীয় কুৱেশ্যনটো কেনেকুৱা এটা আমাক ক'ব যে 7 জন ল'ৰা আৰু 3 জনী ছোৱালীয়ে 7 জন ল'ৰা আৰু 3 জনী ছোৱালীয়ে এটা কাম 15 দিনত কৰে 7 জন ল'ৰা আৰু 3 জনী ছোৱালীয়ে এটা কাম কিমান দিনত কৰিব 15 দিনত কৰিব তেতিয়াহ'লে 5 জনী ছোৱালীয়ে কিমান দিনত কামটো কৰিব 5 জনী ছোৱালীয়ে কিমান দিনত কৰিব হ'ল তো এইটো হৈছে এটা কাম কৰিছো মই প্লাস নালাগে প্লাস দিলে এনসার নাহিব এইটোৰ মই অৰ দি দিছো 7 boys 3 girls can complete the work in 16 days 5 girls can complete the same work in how many days এনেকুৱা টাইপৰ কুৱেশ্যন তো ইয়াতে চোৱা ইয়াতে প্ৰথম কুৱেশ্যন আমি দেখিছো 20 জন ল'ৰা 21 দিনত কামটো কৰে আমাক সুধিছে যে 14 জন ল'ৰাই কিমান দিনত কৰিব কিন্তু ইয়াতে কৈছে 7 জন ল'ৰা আৰু 3 জনী ছোৱালী এটা কিবা এটা ডিফাৰেন্স তোমালোকে দেখিব পাইছানে ভালদৰে ফোকাস কৰাচোন ভালদৰে মন কৰিলে দেখিবা ইয়াতে মাত্ৰ ল'ৰাৰ কথাই কৈছে কিন্তু তাতে ল'ৰা আৰু ছোৱালী দুইটাৰ কথা কৈছে মানে ডিফাৰেন্ট কাইন্ড অফ পিপল বুলি কয় এইটো ডিফাৰেন্ট কাইন্ড অফ পিপল বেলেগ বেলেগ ধৰণৰ মানুহ টাইম এণ্ড ৱৰ্কৰ টাইপ 2 প্ৰথম চিনাকি হৈছে গ্ৰুপ অফ পিপল বহুত কেইজন মানুহ থাকিলে আমি গম পাম টাইপ 2 তাৰে পাছত আমি কুৱেশ্যনত চাব লাগিব যে ইয়াতে বেলেগ বেলেগ ধৰণৰ মানুহ আছে নে নাই যদিহে অকল ল'ৰাৰ কথা কৈছে অকল ছোৱালীৰ কথা কৈছে অকল ছোৱালীও ক'ব পাৰে ইয়াতে ল'ৰা নকৈ পেলাই 20 জনী ছোৱালী 21 দিনত কৰে 14 জনী ছোৱালী কিমান দিনত কৰিব অকল ছোৱালীৰ কথাও ক'ব পাৰে অকল মেন বুলিও ক'ব পাৰে অকল ওমেন বুলিও ক'ব পাৰে ঠিক আছে ষ্টুডেন্ট বুলিও ক'ব পাৰে চাইল্ড বুলিও ক'ব পাৰে আলটিমেটলি ইয়াতে যদি এটা ধৰণৰ মানুহৰ কথা কৈছে এটা ধৰণৰ মানুহ মানে আমাৰ এটা ধৰণৰ মানুহ মানে এইকেইটা শব্দ আহিব দেই ইয়াতে কি কি শব্দ ইউজ হয় মই এইকেইটা কৈ দিছো কেতিয়াবা মেন বুলি কয় কেতিয়াবা বয় বুলি কয় কেতিয়াবা গাৰ্ল বুলি কয় ঠিক আছে কেতিয়াবা ওমেন বুলি কয় কেতিয়াবা কি বুলি ক'ব কেতিয়াবা ক'ব চাইল্ড বুলি ক'ব কেতিয়াবা ষ্টুডেন্ট বুলি কয় ষ্টুডেন্ট কেতিয়াবা ৱৰ্কাৰ্ছ বুলি কয় ৱৰ্কাৰ্ছ তো ইয়াতে এনেকুৱা ধৰণৰ কিছুমান শব্দ ইউজ হয় আৰু এই প্ৰতিটো সেগমেন্টে বেলেগ বেলেগ হয় যদি বয় বুলি কৈছে মানে বয় বেলেগ গাৰ্ল বুলি ক'লে বেলেগ মানে এনে নহয় যে মেন এণ্ড বয় একেই আমাক যদি কয় যে 10 জন পুৰুষ আৰু 5 জন ল'ৰা মানে বেলেগ বেলেগ বস্তু ইহঁত ঠিক আছে এটা ডিফাৰেন্ট কাইন্ড অফ পিপল যদি এটা কুৱেশ্যনতে থাকে সেইটোক আমি কওঁ টাইপ 2 মানে ইয়াৰে আকৌ টাইপ 2 মানে ইয়াৰে চোৱা 7 জন ল'ৰা 3 জনী ছোৱালী বেলেগ বেলেগ ধৰণৰ মানুহ আছে এটাই কুৱেশ্যন
সেইটো হৈ যাব ডিফাৰেণ্ট থোৰাছা অলপমান ডিফাৰেণ্ট হৈ যাব সেইটো আৰু বাকি যদি এক্সামত এনেকুৱা হয় যে অকল ল'ৰাৰ কথাই কৈছে অকল ল'ৰাৰে কথা কৈছে বা অকল মহিলাৰ কথা কৈছে অকল মহিলা অকল ছোৱালী তেনেকুৱা হলে এইটো হৈ গল বেছিক ওকে সকলোৰে ক্লিয়াৰলি হলনে বুজি পালানে ভালদৰে কথাখিনি কাৰণ আমাৰ ন মেক্সিমাম ষ্টুডেণ্টে ভাবে মই মেথছ বহুত প্ৰেক্টিচ কৰিছো কিন্তু এক্সামত নোৱাৰিলো আৰু প্ৰায়ে এনেকুৱা হয় আমি ঘৰত পঢ়ি যাওঁতে বা যেতিয়া মই বুজাই আছো বা যেতিয়া মই কুৱেশ্যন এটা কৰি দিম সবাই বুজি পাবা কিন্তু যেতিয়া এক্সামত যে বেলেগ কুৱেশ্যনটো আহিব বুজি নাপাওঁ কেনেকে কৰিব লাগে আইডিয়া নাহে তাৰ ৰিজনটো হৈছে আমি কুৱেশ্যনৰ ওপৰত গুৰুত্ব নিদিওঁ সকলোতকৈ বেছি গুৰুত্ব দিব লাগে কুৱেশ্যনটোৰ ওপৰত কুৱেশ্যনটো যদি ভালদৰে বুজি পোৱা এনসাৰ অটমেটিকেলি আহিব এতিয়া কুৱেশ্যন বুজি পোৱাৰ কাৰণে সেইখিনি নলেজো থাকিব লাগিব যে কুৱেশ্যনটো কেনেকৈ আহিছে ক'ৰ পৰা গম পাম যে এইটো কুৱেশ্যন এনেকৈ কৰিব লাগিব গম পাব লাগিব ন প্ৰথম কথাটো হৈছে চিনাকি হল তো আমি প্ৰথমতে চিনাকি কেনেকৈ ল'ম যে গ্ৰুপ অফ পিপলৰ কথা কৈছে 20 জন ল'ৰা 10 জনী ছোৱালী 15 জন পুৰুষ মানে গ্ৰুপ মানে টাইপ 2 তাৰে ভিতৰত প্ৰথমটো কেনেকুৱা তাৰ অকল এটা ধৰণৰ মানুহৰ কথা ক'ব যেনেকৈ ইয়াতে কৈছে ল'ৰা 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 অকল ল'ৰা বেলেগ একো নাই ইয়াতে দেখিবা ল'ৰা এণ্ড ছোৱালী পুৰুষ আৰু মহিলা হ'ব পাৰে মানে আল্টিমেটলি ইয়াতে দুটা ধৰণৰ মানুহ আছে যদি দুটা ধৰণৰ মানুহ থাকে মানে এইটো অকমান ডিফাৰেণ্ট যদি এটাই ধৰণৰ মানুহ থাকে আজি এইটো কুৱেশ্যন আমি ডিছকাছ কৰিম কালি বা নেক্সট ক্লাছত আমি এইটো কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে যদি ক্লাছটো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিবা ওকে তো এইটো কুৱেশ্যন আমাক কৈছে 20 জন ল'ৰাই 21 দিনত কাম কৰিছে 14 জন ল'ৰাই কিমান দিনত কৰিব এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব এইটোক আমি ইজি কুৱেশ্যন বুলি কওঁ ইজি কিয় মানে এইটো কুৱেশ্যন আমাৰ ওৱান লাইনাৰ কুৱেশ্যন এটা লাইন আমি সলভ কৰিম এটা লাইনত আমাৰ এনসাৰ আহিব সেইকাৰণে ইজি বুলি কওঁ আদাৰৱাইজ ইজি বুলি কিয় ক'লো হেঁতেন এটা লাইনৰ এইটো কুৱেশ্যনৰ আমাৰ এনসাৰ আহিব এটা কেনেকৈ সলভ কৰিম এটা লাইনত কেনেকৈ আহিব তাৰ কাৰণে টেকনিকটো এনেকুৱা আমি অলৰেডি ফৰ্মুলা গম পাওঁ কি হয় ফৰ্মুলাটো হৈছে m1 b1 h1 divided by w1 r1 is equal কি আছিলে m2 b2 h2 divided by w2 r2 ঠিক আছে এতিয়া এক্সামত কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব সাপোজ কুৱেশ্যনত আমাক এনেকৈ ক'লে যে 20 জন ল'ৰাই এটা কাম কৰিব 21 দিনত 20 জন ল'ৰাই কিমান দিনত কৰিব 20 জন ল'ৰাই এটা কাম কৰিব 21 দিনত আমাক এতিয়া কুৱেশ্যন কৰিছে 14 জন ল'ৰাই কিমান দিনত কাম কৰিব তো আমি ইয়াতে ক্লিয়াৰলি দেখা পাইছে যে এটা ধৰণৰ মানুহৰ কথা ইউজ হৈছে যদি কুৱেশ্যনটো লিখিব বিচৰা লিখিব পাৰিবা সকলোৱে মই যেনেকৈ কৈছো একজেক্টলি তেনেকে যে 20 জন ল'ৰাই এটা কাম 21 দিনৰ সম্পূৰ্ণ কৰে 14 জন ল'ৰাই কিমান দিনত কামটো সম্পূৰ্ণ কৰিব ইংলিছত লিখিবা 20 boys can complete a work in 21 days how many days required to complete the same work by 14 boys okay তো কুৱেশ্যন হৈ গ'ল এতিয়া ইয়াতে আমি কি কৰিব লাগে এম মানে কি এম মানে হৈছে মানুহ কিমানজনে মানুহ কাম কৰিছে ডি মানে কি ডি মানে হৈছে দিন কিমান দিন লাগিছে এইচ মানে কি এইচ মানে হৈছে ঘন্টা কিমান ঘন্টা লাগিছে ডব্লিউ মানে কি ৱৰ্ক কিমান কাম কৰিছে আর মানে কি ৰুপিজ এতিয়া আমি চাব লাগে কুৱেশ্যনত কি কি ডাটা গিভেন আছে কি বস্তু ইয়াতে দিয়া আছে তো ক্লিয়াৰলি তোমালোকে দেখিবা ইয়াতে দিয়া আছে মানুহৰ সংখ্যা তো মানুহৰ সংখ্যা কি দিয়া আছে 20 দিয়া আছে কিমান দিন লাগে বুলি কৈছে 21 দিন লাগে বুলি কৈছে সময়ৰ কথা কিবা কৈছে নে যদি ইয়াতে থকা ভ্যালু কেইটাৰ যদি কাৰোবাৰ ভ্যালু দিয়া নাই মানে সেইটো আমি 1 লিখিব লাগে একো দিয়া নাই মানে 1 তোৰ কথা কিবা কৈছে নে 1 ৰুপিজৰ কথা কিবা কৈছে নে 1 তো যদি একো কোৱা নাই ন মানে 1 ইয়াতেও তেনেকুৱা হ'ব ইয়াতে চোৱা m2 কিমান দিছে মানুহৰ সংখ্যা দিছে 14 জন মানুহে কাম কৰিব কিমান দিনত কাম কৰিব সেইটো আমাক উলিয়াব দিছে মানে ডেটো আমাক উলিয়াব দিছে তো আমি কম ডি2 তো আমাক উলিয়াবহে দিছে তো সেইটো আমি নাজানো বাকি ঘন্টা লাগিছে কিমান 1 ৱৰ্ক কিমান 1 ৰুপিজ কিমান 1 কাৰণ এইকেইটাৰ ভ্যালু দিয়া নাই ওকে তো আমি এনেকৈ কুৱেশ্যনটো লিখো এইটো যদি সলভ কৰিবলৈ যাও 7 2 গুণ 14 7 3 গুণ 21 দুইৰে আকৌ 20ক কাটি দিয়া 10 বাৰ যাব তো ফাইনালি আমাৰ d2 ইকুৱেল কিমান আহি গ'ল তো d2 ইকুৱেল আহি গ'ল 10 3 গুণ 30 30 হৈ গ'ল আমাৰ ফাইনাল আনসাৰ ক্লিয়াৰ নে সকলোৰে এতিয়া মই এইখিনি কথাও ইয়াতে মেনশন কৰিব বিচাৰো যদিহে আমাক যদি সময়ৰ কথা ইয়াতে কোৱাই নাই যদি আমাক ৱৰ্কৰ কথা ইয়াতে কোৱাই নাই যদি ৰুপিজৰ কথা কোৱাই নাই ন আমি নিলিখিলেও হ'লহেঁতেন আৰু লিখিলেও আমি 111 লিখিব লাগে আৰু এটা এক্সাম্পল লৈ লৈছো ধৰি লোৱা আমাক কৈ দিলে যে এটা কুৱেশ্যন কৈ দিলে আমাক কৈ দিলে 15 জন ল'ৰাই 9 দিনত 10 দিন কৈ দিয়া 15 জন ল'ৰাই 10 দিনত প্ৰতিদিনে 8 ঘন্টাকৈ কাম কৰি এটা কাম সম্পূৰ্ণ কৰে ঠিক আছে আমাক এতিয়া কৈ দিলে 7 জন ল'ৰাই কিমান দিনত বা 7 জন ল'ৰাই 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ
কিমান ঘন্টাকৈ কাম কৰিব লাগিব এইটো হৈছে আমাৰ সেকেন্ড কুৱেশ্যন প্ৰথম কুৱেশ্যন আমাৰ গুচি গ'ল এইটো সেকেন্ড কুৱেশ্যন 15 জন ল'ৰাই 10 দিনত প্ৰতিদিনে 8 ঘন্টাকৈ কাম কৰিলে এটা কাম সম্পূৰ্ণ হয় আমাক কুৱেশ্যন কৰিছে 7 জন ল'ৰাই 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমান ঘন্টাকৈ কাম কৰিব লাগিব এতিয়া ইয়াৰে আগৰ কুৱেশ্যন তোমালোকে দেখিবা ইয়াতে আমাক 21 জন ল'ৰাই ইমান দিনত কাম কৰে 14 জন ল'ৰাই কিমান দিনত কাম কৰিব সুধিছিলে এইটো কুৱেশ্যনত কিন্তু ডিফাৰেন্ট ইয়াতে আমাক সময়ৰ কথা সুধিছে ঘন্টা সুধিছে ফৰ্মুলা সেমে আহিব আকৌ ফৰ্মুলাটো লিখি লোৱা ফৰ্মুলা আহি গ'ল m1 d1 h1 divided by w1 r1 is equal আমাৰ কি আহি গ'ল m2 d2 r h2 h2 divided by w2 r2 এটা ইয়াতে কাৰ কাৰ ভ্যালু দিয়া আছে কুৱেশ্যনত কাৰ কাৰ ভ্যালু দিয়া আছে মানুহৰ সংখ্যা দিয়া আছে মানে 15 দিন কিমান দিন লাগিব বুলি কৈছে 10 দিন লাগিব বুলি কৈছে 10 সময় কিমান লাগিব বুলি কৈছে 8 ঘন্টা লাগিব বুলি কৈছে w1 r1 দিয়া আছে নে নাই তো আমি w1 r1 যেটোকে দিয়া নাই ন আমি নিলিখিলেও হ'ব আমি এইখিনি লিখিলে হ'ল এই দুটা বস্তু ইগনোৰ কৰি দিয়া যিখিনি বস্তু দিয়া নাই ন কুৱেশ্যন সেইখিনি ইগনোৰ যিখিনি দিয়া আছে সেইখিনিয়ে লিখিম ওকে এটা নেক্সট সাইডত এইটো সাইডত যদি চাও m2 মানুহৰ সংখ্যা 7 জন মানুহে কাম কৰিব কিমান দিনত কাম কৰিব 10 দিনত কাম কৰিব কিমান ঘন্টাকৈ কাম কৰিব সেইটো নাজানো এইটো উলিয়াবহে দিছে কিমান ঘন্টাকৈ তো h টো আমি এতিয়া উলিয়াব লাগে এৰ পৰা দেখিবা 10 10 কাট খাই গ'ল এইখিনি যদি সলভ কৰিবলৈ যাও এটা কাম কৰি দিয়া তোমালোকৰ ক্যালকুলেশনটো অকমান ইজি হ'ব 15 জন ল'ৰাৰ জায়গাত 14 জন কৰি দিয়া 15 জন ল'ৰাৰ জায়গাত 14 কৰি দিয়া তেতিয়া তোমালোকে দেখিবা 7 ৰে 14 আমি দুবাৰ কাটিব পাৰিম মানে h টো ইকুৱেল কিমান হৈ গ'ল 8 2 গুণ 16 তো 16 ঘন্টাকৈ কাম কৰিব লাগিব 7 জন ল'ৰাই যদি কামটো সম্পূৰ্ণ কৰিব বিচাৰে ক্লিয়াৰ নে সকলোৱে মই ইয়াতে ভ্যালুটো এইকাৰণে চেঞ্জ কৰিছো ক্যালকুলেশনটো ইজি হোৱাৰ কাৰণে বেলেগ একো নহয় নহলে ডেসিমেলত এনসাৰটো আহিলেতেন আৰু সেইটো আমাৰ কাৰেক্টে হ'লহেতেন ডেসিমেলত আহিলে বুলি ভুল বুলি আমি ক'ব নোৱাৰো সেইটো কাৰেক্টে ঠিক আছে তো 16 ঘন্টাকৈ কাম কৰিলে কামটো সম্পূৰ্ণ হ'ব মই এইটো এক্সাম্পল বা ইয়াৰে আগৰ এক্সাম্পলটো কিয় দিলো ৰিজনটো হৈছে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব জানিব লাগিব ইয়াতে যিখিনি ডাটা দিয়া আছে ন সেইখিনি যদি কুৱেশ্যনত গিভেন আছে তেতিয়া হলেহে ইউজ হ'ব আদাৰৱাইজ ইউজ নহয় গোটেইখিনি এতিয়া ইয়াতে চোৱা এটা আগৰ কুৱেশ্যনটোত ন অকল মানুহৰ সংখ্যা আৰু দিন দিয়া আছে মানে এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি যদি এনেকৈ কৰিলেহেঁতেন যে অকল m1 d1 is equal m2 d2 এনেকৈ কৰিলেও আমাৰ এনসাৰ আহিলেহেঁতেন চোৱা m1 ৰ ভ্যালু কিমান আছে 20 জন ল'ৰাই কাম কৰিব 21 দিনত কাম কৰিব m2 কিমান আমাক কৈছে 14 জন ল'ৰাই কাম কৰিব কিমান দিনত কাম কৰিব ইয়াতে চোৱা 7 2 গুণ 14 7 3 গুণ 21 দুইৰে আকৌ এইটো কাটি দিয়া 10 বাৰ মানে d2 ইকুৱেল কিমান আহি গ'ল 30 তো এইখিনিৰ পৰাই আমাৰ এনসাৰ আহিলেহেঁতেন বাকি যিখিনি h আছে w আছে r আছে এইখিনি ভ্যালু দিয়া নাই ন কুৱেশ্যনত তো এইখিনি ইউজ নাই যিখিনি বস্তু দিয়া থাকে তাকে আমি লিখিব লাগে এতিয়া ইয়াতে মই একো দিয়া নাই কাৰণে 1 লিখি দিছো 1ও লিখিব পাৰি বা নিলিখিলেও হয় ঠিক আছে সেই একেখিনি কামে ইয়াতেও আমি কৰিলো ইয়াতে আমাৰ আৱাৰটো গিভেন আছে তো এখানে আৱাৰটো লিখিব লগা হৈছে আৰু এটা কুৱেশ্যন সলভ কৰি পেলাই আমি আজিৰ এই ক্লাছটো খতমে কৰিব পাৰিম ধৰি লোৱা কেতিয়াবা এক্সামত এনেকুৱা কুৱেশ্যন আহিব য'ত আমাক কৈ দিলে 10 জন ল'ৰাই 12 দিনত প্ৰতিদিনে 8 ঘন্টাকৈ কাম কৰি 2/5 work খতম কৰে কুৱেশ্যনটো মই লিখাই দিম বাৰু চিন্তা নাই দেন তোমালোকে ক'ব লাগে 5 জন ল'ৰাই 6 দিনত 10 ঘন্টাকৈ কাম কৰিলে কিমান ঘন্টাকৈ কাম কৰিলে 2/3 work complete হ'ব that's it কুৱেশ্যনটো লিখি লোৱা এবাৰ গোটেইটো মই এবাৰ মেনচন কৰিছো ইয়াতে লিখিবা এনেকে 10 জন ল'ৰাই প্ৰতিদিনে 8 ঘন্টাকৈ 12 দিনত এটা কামৰ 5 ভাগৰ 2 অংশ সম্পূৰ্ণ কৰিব পাৰে 5 জন ল'ৰাই 6 দিনত কিমান ঘন্টাকৈ কাম কৰিলে 3 ভাগৰ 2 অংশ কাম সম্পূৰ্ণ হ'ব ঠিক আছে তো এইটো কুৱেশ্যনত দেখিবা ডাটা আৰু বেছিকৈ গিভেন আছে বেছি ডাটা দিয়া আছে আমি ইমান বেছি মাথা মাৰি নাথাকো আমি ডাইৰেক্টলি ফৰ্মুলাটো লিখিম ফৰ্মুলা কি আছিলে m1 d1 h1 divided by w1 r1
এতিয়া ইয়াতে তোমালোকে ফৰ্মুলা আচলতে লিখি থাকোতে গম পাবা মানুহৰ সংখ্যা দিয়া আছে, দিন দিয়া আছে, ঘন্টা দিয়া আছে আৰু ৱৰ্ক দিয়া আছে। ৱৰ্ক দিয়া আছে ন 2/5 5/2 অংশ কাম বুলি কৈছে। কাম বুলি কৈছে মানে কি ৱৰ্ক। তো সেইকাৰণে আমি ইয়াতে ৱৰ্কটো লিখিব লাগিব। কিন্তু ৰুপিজটো আমি নিলিখিলেও হ'ব। কিয়? কাৰণ এটা পইচাৰ কথা কোৱাই নাই। কেতিয়াবা এক্সামত ক'ব যে 5/2 অংশ কাম কৰি 800 টকা পাইছে। বুজিছা? এইখিনি কাম কৰাৰ পিছত 800 টকা পাইছে। মানে ইয়াতে ৰুপিজো লিখিব লাগিব 800। ইয়াতে এতিয়া ৰুপিজৰ কথা কোৱা নাই তো লিখাৰ কোনো প্ৰয়োজন নাই। ইয়াতে আহিব M2 D2 H2 ডিভাইডেড বাই W2। এতিয়া এই গোটেইখিনি যদি ভেলু আমি ইয়াতে পুট কৰি দিওঁ কি হ'ব? M1 মানে কিমান? মানুহৰ সংখ্যা 10জন। 10জন মানুহ ন? 12 দিনত কাম কৰিছে। য়েছ। আৰু লগতে কিমান ঘন্টা কয়? 8 ঘন্টা কয়। কিমান কাম কৰিছে? 2/5 ইজ ইকুৱেল কি কৈছে? M2 কিমান কৈছে? 5জন ল'ৰাই কাম কৰিব। কিমান দিনত? 6 দিনত কাম কৰিব। কিমান ঘন্টা লাগিব এইটো নাজানো। তো সেইকাৰণে H2 টো আমাৰ এনেকৈ থাকিব। বাকী কিমান কাম কৰিব? 2/3 কাম কৰিব। এইখিনি সলভ কৰিবলৈ গ'লে দেখিবা 6 ৰে এইটো দুবাৰ গ'ল। দেন 5 ৰে 10ক দুবাৰ গ'ল। তো ফাইনেলি ইয়াৰে যদি 2 ৰে চাওঁ 2 ৰে 2 টো কাট খাই যাব। আৰু তো নাযায়। তো ইয়াতে থাকি গ'ল কিমান? 8 8 2 গুণ 16 আৰু 5 টো ওপৰত গুচি গ'লে 16 5 গুণ 80। এটা চাইডত থাকি গ'ল 80। এইটো চাইডত কি হ'ব? এইটো চাইডত তোমাৰ আমাৰ আছে H আৰু 3 টো ওপৰত গ'লে 3H2 হ'ব। 3 ওপৰত গুচি যাব 3H2 আৰু 2 টো এইফালে কি হৈছে? হৰণ হৈ আছে ন? এইফালে আহিলে কি হ'ব? পূৰণ হ'ব। তো 80 ৰ লগত পূৰণ হৈ গ'ল 2 ঠিকে আছে? এতিয়া আমাৰ ফাইনেল এনসাৰ কিমান আহিব? আমি ঘন্টা উলিওৱাৰ কাৰণে এনেকৈ লিখিম। H2 ইকুৱেল 160 ডিভাইডেড বাই 3। সলভ কৰিলে 3 5 গুণ 15 এক থাকি গ'ল 3 3 গুণ 9 1/3 ইমান R 53 1/3 R। এতিয়া আমাৰ এইটো কুৱেশ্যনৰ এনসাৰটো অলপমান ইলজিকেল টাইপ হৈ গ'ল কাৰণ ডাটাখিনি মই নিজৰ হিচাপত দিয়াৰ কাৰণে এক্সামত এনেকুৱা নহয় বাৰু। কাৰণ এদিনত 53 ঘন্টা কাম কৰাটো পচিবল নহয়, হয়? দিনত 24 ঘন্টাহে থাকে। 53 ঘন্টা কেনেকে কাম কৰিব? ইয়াতে জাষ্ট আমি মেথডটোৰ ওপৰত ফকাচ কৰিব লাগে যে আমি কেনেকৈ সলভ কৰিলো কি কৰিলো। তো তোমালোকে সকলোৱে সেইটোৰ ওপৰতে ইয়াতে ফকাচ কৰা। বাকীখিনি বস্তু ইমান বেছি গুৰুত্ব দিব লগা নাই। এনসাৰ যিয়েই নাহক কিয়। তো এক্সামত তোমালোকৰ কুৱেশ্যনৰ হিচাপত তোমালোকে নিজকে ফৰ্মুলাটো ইউজ কৰাব লাগিব। নিজে ইউজ কৰিব লাগিব যে M1 দিয়া আছে, M2 দিয়া আছে, D1 H1 W1 কোনটো দিয়া আছে। যদি গোটেইখিনি দিয়া আছে গোটেইখিনি ব্যৱহাৰ কৰা। যদি কিবা দিয়া নাই মানে 1 বুলি ধৰি লোৱা। দ্যাটছ ইট। ওকে। তো আশা কৰো সকলোৱে খুব ধুনীয়াকৈ বুজি পালে। এইখিনিয়ে বাৰু হয় আমাৰ টাইম এণ্ড ৱৰ্কৰ টাইপ 2 ৰ প্ৰথমটো কুৱেশ্যন। ওকে। আজিৰ ক্লাছটো মই ইয়াতে সামৰিছো। আৰু কিবা আছে জানো ক'ব লগা? য়েছ। মই এইখিনি কথা ইয়াতে জনাই দিওঁ নহলে আৰু গমেই নাপাবা তোমালোকে যে যদি কোনোবাই আছাম পুলিচ এই ফৰেষ্টাৰ গোটেইখিনি বেটছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে এই আমাৰ সৈনিক বেটছটো জইন কৰিব পাৰিবা। আছাম পুলিচৰ কাৰণে ডেডিকেটেড হয়। আৰু তোমালোকে যদি ইচ্ছা কৰা তোমালোকে ফৰেষ্টৰো এটা গ্ৰুপ আছে, বেটছ এটা নতুনকৈ লঞ্চ কৰা হৈছে বাৰু। সেইটোও তোমালোকে জইন কৰিব পাৰিবা যদি তোমালোকে বিচাৰি আছা। কুহিবাতো গোটেইখিনি বস্তুৱে আছে। তোমালোকে ইয়াতে যে কণ্টেক্ট নম্বৰ বিলাক আহি আছে তাত কণ্টেক্ট কৰিলে হ'ল। এটা ফোন কৰি পেলাই সুধি ল'বা গোটেইকেইজনে যাৰ যেনেকুৱা ইনকুৱাৰী আছে বোলে মোক এনেকুৱা টাইপৰ এটা কোৰ্চ আছে জানো মোৰ সুবিধাৰ কাৰণে বা মেথছ নাজানো, ৰিজনিং নাজানো, জিকে নাজানো, যিকোনো ক্ষেত্ৰতে যদি তোমালোকক কিবা হেল্প লাগে সহায় কৰিবৰ কাৰণে নিশ্চয় আছো। জাষ্ট কণ্টেক্ট কৰিলে হ'ল। লগ পাম ভালকে অন্য এটা ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো।